ভূটানৰ পৰা বৈ অহা বিধ্বংসী বানে ছিঙি নিলে মথাউৰি। সোণকোষ নদীৰ পানীয়ে বহু খেতি পথাৰ পুতি পেলালে বালিৰে। খহনীয়া অঞ্চল বিজ্ঞানসন্মত বান্ধ দিয়াৰ আহ্বান। ভূটানৰ পৰা বৈ অহা শেহতীয়া বিধ্বংসী বানে অসম-বংগ সীমান্তৱৰ্তী গোসাইগাঁও ৰাজহ চক্ৰৰ ২ নম্বৰ গৰুমাৰাৰ চৰৰ ছিঙি নিলে মথাউৰি। সোণকোষ নদীৰ পানীয়ে মথাউৰি ছিঙি নিয়াত বহু খেতি পথাৰ পুতি পেলালে বালিৰে। বিস্তৰ ক্ষতিসাধন হৈছে শালি ধান আৰু শাক-পাচলিৰ খেতি। শেহতীয়া নদীৰ বানপানীয়ে কৃষকৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। ২ কিলোমিটাৰ নদী বান্ধৰ ব্যৱস্থা গ্ৰহণ কৰিলে খহনীয়াৰ পৰা ৰক্ষা পৰিব গাঁওখন। গাঁওবাসীয়ে চৰকাৰ আৰু জনসম্পদ বিভাগক খহনীয়া অঞ্চলত বিজ্ঞানসন্মতভাৱে বান্ধ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে ইতিমধ্যে গাঁওখনৰ বহু কেইটা পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি সোণকোষ নদীৰ বুকুত বিলীন হৈছে। চৰকাৰে গাঁওখনত মথাউৰিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গৰুমাৰাছৰ ২য় খণ্ড গাঁওখন সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন যোৱাৰ আশংকাত ভুগিছে গাঁওবাসী। হয়, আমি ২ নং গৰুমাৰাছৰৰ এজন সচেতন নাগৰিক হিচাপে আমাৰ অসম তথা BTC চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰভাৱে নিবেদন জনাব বিচাৰি আছোঁ যে যোৱা কেইদিনমান আগৰ ভূটানৰ পৰা নামি অহা প্ৰবল বানপানীৰ ফলত আমাৰ ২ নং গৰুমাৰাছৰৰ প্ৰটেকশ্যনৰ কাৰণে যিখিনি জিঅ' বেগ এটা ৩০০ মিটাৰ বান্ধ নিৰ্মাণ কৰা আছিল সেইখিনিৰ মাথাউৰি ছিঙি যায়। ছিঙি যোৱাৰ ফলত আমাৰ বিস্তৰ ক্ষতিসাধন হয়। আমাৰ ধান খেতিৰ লগতে বিভিন্ন শাক-পাচলি লগতে আমাৰ যিহেতু হয়তোবা গৃহপালিত বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ ক্ষতিসাধন হয়। এইখিনিতে আমি আমাৰ নতুনকৈ গঠন হোৱা BTC চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক বিনয়ভাৱে অনুৰোধ জনাব বিচাৰি আছোঁ যে আপোনালোকে আমাৰ এই ২ নং গৰুমাৰাছৰ গাঁওখন চৰজমিন তদন্তক্ৰমে আমাৰ যিখিনি কমচে কম আৰু 2 কিলোমিটাৰমান যদি জিঅ' বেগ বানৰ ব্যৱস্থা কৰি দিয়ে তেনেহ'লে অনাগত দিনত কিন্তু আমাৰ ২ নং গৰুমাৰাছৰ গাঁওখন কিন্তু মানচিত্ৰৰ বুকুত থাকিব। নহ'লে হয়তোবা ২ নং গৰুমাৰাছৰ গাঁওখন কিন্তু চনকোষ নদীৰ বুকুত যোৱাটো এক প্ৰকাৰ উপক্ৰম হৈছে। সেয়েহে আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষসকলক বিনয়ভাৱে নিবেদন জনাইছোঁ। হয়, আমি ২ নং গৰুমাৰাছৰৰ এজন সচেতন নাগৰিক হিচাপে আমাৰ অসম তথা BTC চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰভাৱে নিবেদন জনাব বিচাৰি আছোঁ যে যোৱা কেইদিনমান আগৰ ভূটানৰ পৰা নামি অহা প্ৰবল বানপানীৰ ফলত আমাৰ ২ নং গৰুমাৰাছৰৰ প্ৰটেকশ্যনৰ কাৰণে যিখিনি জিঅ' বেগ এটা ৩০০ মিটাৰ বান্ধ নিৰ্মাণ কৰা আছিল সেইখিনিৰ মাথাউৰি ছিঙি যায়। ছিঙি যোৱাৰ ফলত আমাৰ বিস্তৰ ক্ষতিসাধন হয়। আমাৰ ধান খেতিৰ লগতে বিভিন্ন শাক-পাচলি লগতে আমাৰ যিহেতু হয়তোবা গৃহপালিত বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ ক্ষতিসাধন হয়। এইখিনিতে আমি আমাৰ নতুনকৈ গঠন হোৱা BTC চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক বিনয়ভাৱে অনুৰোধ জনাব বিচাৰি আছোঁ যে আপোনালোকে আমাৰ এই ২ নং গৰুমাৰাছৰ গাঁওখন চৰজমিন তদন্তক্ৰমে আমাৰ যিখিনি কমচে কম আৰু 2 কিলোমিটাৰমান যদি জিঅ' বেগ বানৰ ব্যৱস্থা কৰি দিয়ে তেনেহ'লে অনাগত দিনত কিন্তু আমাৰ ২ নং গৰুমাৰাছৰ গাঁওখন কিন্তু মানচিত্ৰৰ বুকুত থাকিব। নহ'লে হয়তোবা ২ নং গৰুমাৰাছৰ গাঁওখন কিন্তু চনকোষ নদীৰ বুকুত যোৱাটো এক প্ৰকাৰ উপক্ৰম হৈছে। সেয়েহে আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষসকলক বিনয়ভাৱে নিবেদন জনাইছোঁ।